উৎপাৰ লোকৰা আপোনালোকে জানে বৈশ্য চুবুৰীত বছৰেকীয়া ভাগৱত পাঠ হয়। সেই পাঠৰ অনুষ্ঠানত মই আজি উপস্থিত আছিলোঁ আৰু ৰাইজৰ আৰু আমি সকলোৱে ইয়াত প্ৰভুৰ ওচৰত সেৱা লৈছোঁ যাতে এই অঞ্চলত শান্তি আহে, এই অঞ্চলৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। আৰু এইটো বছৰেকীয়া খণ্ড ভাগৱত পাঠ হয়, খণ্ড ভাগৱত পাঠ। এই অনুষ্ঠানত উপস্থিত থাকিলেও বিশেষকৈ ভাল লাগিল। আজি ৰাইজৰ বিশেষকৈ ডেকাসকলে, যুৱসকলে পৰম্পৰাগতভাৱে যি কাপোৰ পিন্ধিব লাগে ধৰ্মীয়, সেই কাপোৰ পিন্ধি আজি ইয়াত সেৱা লৈছে আৰু এইটো খুব লক্ষণীয় বিষয় আৰু এইটো খুব ভাল যে যুৱ প্ৰজন্ম আজিকালি আমাৰ ধুতি পৰিধান কৰি ইয়াত সম্পূৰ্ণভাৱে তেওঁলোকে পৰম্পৰাগতভাৱে এই সাজ পৰিধান কৰি আজি ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত আছে। সেইদিনাখনে আপোনাক মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে যে আপুনি ডাঙৰ গছৰ বহি থকা এটা সৰু চৰাই বুলি কৈছে, কিন্তু আপোনাৰ সমষ্টিতে আহি পেলাই কৈছে। হয়, মই শুনিছোঁ। আমিতো সৰু মানুহ, আমি ডাঙৰ মানুহ কেতিয়াও হ'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে ভাবে যে তেওঁলোক ডাঙৰ মানুহ। আমি ৰাইজৰ আগত আমি কেতিয়াও ডাঙৰ বুলি নহ'ব। আজিও কৈছোঁ মই সঁচাকৈ সৰু মানুহ, যিহেতু ৰাইজে আমাক আগবঢ়াই লৈ গৈছে। কিন্তু ফলস্বৰূপে ভূপেন বৰা ডাঙৰীয়াহঁতে আজি সাতোটা নিৰ্বাচনত কেতিয়াও তেওঁলোকে জয় হ'ব নোৱাৰে। যোৱা পাঁচটা বিধানসভা সমষ্টিত তেওঁলোকৰ হাতত থকা চিটটো গুচি গ'ল। তাৰপিছতো তেওঁলোকৰ চকুত যদি এইখিনি দেখা পোৱা নাই, তেতিয়াহ'লে তেওঁ ডাঙৰ হৈ থাকক। আৰু আমি যদি 5টা বিধানসভা সমষ্টিত যদি আমি তেওঁলোকৰ হাতৰো যদি সমষ্টি এটা আমি জিকিব পাৰিছোঁ, আমি ৰাইজৰ আগত সৰু হৈ থকাই ভাল। আৰু এইটো ঠিক যে আমি ডাঙৰ গছৰ তলত ছাঁত আছোঁ কাৰণে আমি সাহসেৰে আছোঁ, কিন্তু তেওঁলোকৰ ডাঙৰ গছো নাই, নিজকে ডাঙৰ বুলি ভাবে। তাৰ বিনিময়ত তেখেতসকলে আজি সমষ্টিবিলাকত তেখেতসকলৰ মাজত মানুহৰ সম্পৰ্ক নাই। আৰু য'ত গৈছে সেইবিলাকতো তেওঁলোকে সম্পৰ্ক কিমান দূৰ গঢ়িব পাৰিব, তাতে ডাঙৰ প্ৰশ্ন উঠক। মই ভূপেন বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ, 26ৰ লোকসভা নিৰ্বাচনত তেখেতসকলে বহুত সমষ্টিত টিকেট দিবলৈ তেখেতসকলৰ প্ৰাৰ্থী নাই, বহুত সমষ্টিত। তেনেস্থলত তেখেতে ইমান ডাঙৰ কথা কৈছে। মোৰ সেইটোৱে শুভেচ্ছা থাকিল যে ভূপেন বৰা ডাঙৰীয়া, আপোনালোকে 54জন বিধায়ক জিকাই আনিব লাগিব। আজিৰ তাৰিখত আপোনালোকৰ কিমানজন বিধায়ক আছে আপোনালোকে নিজে চাওক। প্ৰথম আপোনালোকে সংগঠন কৰক, কৰি ৰাইজৰ মাজলৈ যাওক, ৰাইজৰ সমস্যা বুজ লওক। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা সমালোচনা কৰিব পৰা সমভাৱত ভূপেন বৰা ডাঙৰীয়াই হোৱা বুলি মই নাভাবোঁ। তেওঁ কৈছে এইবাৰ ডাঙৰ গছ উঘালি পেলাম বুলি কৈছে। কোনোবাই কাৰোবাক উঘালিব পাৰিব নেকি? উঘালিব লাগিলে ৰাইজে উঘালিব। আৰু ৰাইজ আমাৰ লগত আছে, ৰাইজ মুখ্যমন্ত্ৰীৰ লগত আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে দুখীয়া মানুহৰ কাৰণে দিনে নিশাই কষ্ট কৰিছে। আজি ইমান বছৰ তেওঁলোকে শাসনত থাকিল, কিয় বাইহাটা চাৰিআলি আমাৰ গোৰেশ্বৰ ৰাস্তাত তেওঁলোকে ভালকৈ নবনালে? তেওঁলোকৰতো ইয়াত বিধায়ক আছিল 10 বছৰ, কিন্তু আপোনালোকৰ চকুৰ আগততো আজি ডাবল লাইনৰ ৰাস্তা হৈ আছে। এনেকুৱা গছক উঘালিবলৈ লাগিলে বাকী প্ৰশ্নটো ৰাইজৰ হাতত এৰিছোঁ, ৰাইজে ইয়াৰ সিদ্ধান্ত। পঞ্চায়ত নিৰ্বাচনৰ পৰিকল্পনা কেনেকুৱা? নাই, পঞ্চায়ত নিৰ্বাচনটো আমি এপ্ৰিলৰ পিছত হ'ব বুলি আমি আশা কৰিছোঁ, বিহুৰ আগে পিছে। আমি দেখিছে আমি লাগি আছোঁ, আপোনালোকেও দেখা পাইছোঁ। আপোনালোকে যেতিয়াই কিবা সমস্যাৰ কথা কয় আমি তততীয়াকৈ সমস্যাখিনি চেষ্টা কৰোঁ। আৰু সেইকাৰণে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ প্ৰতি আমাৰ সন্মান আছে। আৰু আমাক লাগে ভাল নিউজখিনি দিলে যেনেকৈ আমি মনত আনন্দ পাওঁ, বেয়া নিউজখিনি দিলেও আমি তাৰ পৰা শিকিব লাগে, খং কৰিব নালাগে। আৰু মই সদায় আপোনালোকৰ এই কথাখিনি মই অনুধাৱন কৰোঁ। যেতিয়াই আপোনালোকে গোৰেশ্বৰৰ সীমাত আপোনালোক থাকে, মোক কিবা এটা কথা আপোনালোকে কৈ চাই, মই কিন্তু পাৰা-পৰিচ্ছন্ন এইটো কেতিয়াও পাৰ্চনেলি নলওঁ, কাৰণ এইটো ৰাইজৰ সমস্যাটো মই সমাধান কৰাৰ ক্ষেত্ৰত চেষ্টা কৰোঁ আৰু আপোনালোকৰ ৰাইজৰ সমস্যাই আঙুলিয়াই দিয়ে। সেইকাৰণে আমি পঞ্চায়ত নিৰ্বাচনটো খুব মাইক্ৰ' লেভেলত আমি লাগিছোঁ। আৰু মই সৰু কথাবিলাক ইয়াত চাই থাকোঁ, আপোনালোকে দেখিছে, সকলোৱে আজি নিজে দেখিছে যে একদম বৰ্ডাৰ 5 লাখ টকা এটা মই দিছোঁ।